লাস্ট পার্টত আমি কি করাইছিল যে উৎপাদক বিশ্লেষণ পদ্ধতিতে সমাধানটো আৰম্ভ কৰিছিল এতিয়া উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি আৰু এটা সমাধান কৰি চাও 4 to এক্সাৰসাইজৰ 1 ৰ 3 নম্বৰ অংকটো চোৱা দিয়া আছে √2x square plus 7x plus 5 √2 √2x square plus 7x plus 5 √2 equal 0 এতিয়া চোৱা একে আছে 0 আকাৰত সজোৱা হৈ আছে আমাৰ দিঘাত আকাৰত আহিতে আছে যদি কেতিয়াবা কি হয় এই সংখ্যাবিলাক কেতিয়াবা ইকুৱেলৰ ৰাইট সাইডত থাকিব পাৰে কিন্তু তেতিয়া তোমালৈ কি কৰিবা সেই আটাইকেইটা লেফট সাইডত আনি লবা আকাৰৰ সৈতে মিলাই লবা এতিয়া চোৱা আমি প্ৰথমটো তৃতীয়টোৰ সৈতে পূৰণ কৰিম √2 ৰ সৈতে √2 পূৰণ কৰা কি হৈ যাব √2 ৰ সৈতে √2 পূৰণ কৰিলে কি ওলাব √2 স্কয়াৰ হল স্কয়াৰ আৰু ৰুট গুছি গল কি থাকিল 2 2 ৰ সৈতে 5 পূৰণ কৰা 10 10x হৈছে না গতিকে আমি 10 ৰ উৎপাদকত ভাঙিব কিহেৰে যাব হৰণ 2 ৰে কেইবাৰ 5 বাৰ আকৌ 5 ৰে এবাৰ আমি অনলি কি উলিয়াব লাগে টেবল আমাৰ ফেক্টৰাইজ ফেক্টৰখিনি পাৰ্ট কৰোতে আমাৰ মিস নহয় এতিয়া আমি চাও মাজৰ সংখ্যাটো কিমান 7 x ৰ হকটো 7 আছে 7 পাব লাগিব দুটা এই ফেক্টৰ কেইটা দুটা ভাগত ভাগ কৰিলে 5 1 গুণ 5 হয়নে 5 আৰু 2 হাত ওলাল না নাই ওলাই গ'ল প্লাসৰ আছে গতে চিনৰো টেনচন নাই চাওচোন কি ওলাই এতিয়া আমাৰ এটো চাই লোৱা √2x square plus আমি ফ্যাক্টর কি পালো এটা 5 পালো আৰু এটা পালো 2 into x plus 5 √2 equal 0 হল এতিয়া চোৱা একেই ৰেখা √2x square plus 5x plus 2x plus 5 √2 equal 0 হৈছে বুজি পাইছা নিশ্চয় এতিয়া দুটাৰ পৰা কমন লোৱা x এটা কমন আহিব বাকি ইয়াত আছে √2 ইয়াত তাই কমন নাহে গতিকে অকল আমি কি কমন লম x কমন লোৱাৰ লগে লগে ইয়াত থাকিল √2x এটা থাকিল হল x এটা লৈ ললো বাকিখিনি নাহে কমন প্লাস x লৈ ললো কি থাকিল 5 প্লাস এই দুটাৰ পৰা কমন লোৱা চোৱা ইয়াত আছে 2 ইয়াত আছে √2 গতিকে ইয়াত 2 মানে কি √2 দুটা আছে √2 স্কয়াৰ টোটাল ইকুৱেল কি পোৱা গ'ল 2 পোৱা গ'ল স্কয়াৰ আৰু ৰুট গুছি গ'ল কি থাকিল 2 গতিকে 2 √2 কেটা আছে দুটা আছে গতিকে আমি ইয়াত √2 এটা কমন ললো এইখিনিৰ পৰা 2 কে আমি √2 into √2 হজাব পাৰি 2 equal কি লিখিব পাৰি 2 equal √2 into √2 এটা √2 কমন ললো আৰু এটা √2 ৰৈ গ'ল ইয়াত x plus √2 লৈ ললো কি থাকিল 5 equal কিমান 0 হল ধৰিব পাৰিছানে এতিয়া চাও আমি কি আহিল √2x plus 5 √2x plus 5 দুটাৰ পৰা এটা লৈ লম আৰু এটা কি থাকিল x plus √2 x plus √2 হৈছে ইকুৱেল 0 হল এতিয়া সমাধানটো কৰি দিয়া √2x plus 5 equal 0 then x equal কি হ'ব 5 টো ইপিনে গলে মাইনাস এই √2 টো আহিল তললৈ
হল আৰু এটা পাৰ্ট কি আছে x প্লাছ √2 ইকুৱেল 0 দেন x ইকুৱেল কি হ'ব √2 ইপিনে গ'লে মাইনাছ √2 হলনে এটাকে সমাধান বা নিৰ্ণয় মূল এটা লিখি দিলেই হ'ল এটাকে সমাধান কিমান এটা হ'ল -5/√2 আৰু এটা কিমান -√2 হৈছে নে বুজি পাইছা নে দেখিলি বিলি আছে এইখিনি আকৌ চোৱা এইটো আৰু এইটো পূৰণ কৰি আমি √2 আৰু √2 কিমান 2 পালো 2 5 গুণ 10 10ক উৎপাদকত ভাগিলো 2 5 1 হলনে এতিয়া 2 আৰু 5 লৈ পেলাই আমি কিমান পাব লাগে 7 পাব লাগে ৰুট আছে বুলি ভয় খাব নালাগে পূৰণ কৰিলে 2 হৈ গ'ল কৈছে না পাতি লোৱা আৰু এটা চোৱা 4 নম্বৰটো এটা চোৱা এইটো অলপ দিয়া আছে কোনোবাই অলপ অসুবিধা পাব পাৰা কি দিয়া আছে চোৱা 2x² - x + 1/8 2x² - x + 1/8 ইকুৱেল 0 হল এতিয়া সমীকৰণটো আমি চাব লাগিব আমাৰ দ্বিঘাত আকাৰত আছে নে নাই আমি সেইদৰে সজাই লওঁ দ্বিঘাত সমীকৰণটো ষ্টেণ্ডাৰ্ড প্ৰগ্ৰামৰ তাতে আছে গতিকে তেনেকে আমি সজাই লওঁ কেনেকে আমি ভগ্নাংশটো নাইকিয়াই কৰি লওঁ এনেকেও কৰিব পাৰি কিন্তু দৰকাৰ নাই আমি তেনেকে সজাই লওঁ গতিকে আমি কি ললো লহাগু লৈ লওঁ কিমান হ'ব ইয়াৰ হৰ 1 হৈ আছে ইয়াৰ হৰো 1 হৈ আছে ইয়াৰ হৰ কিমান 8 আমি লহাগু ললো 8 গতিকে 8 দুগুণ কিমান হ'ব 16 হলনে 8 আৰু x পূৰণ কৰা 8x 8 8 গুচি গ'ল কি থাকিল 1 ইকুৱেল 0 হল এতিয়া চোৱা 16x² - 8x + 1 এটাৰ সৈতে 0 পূৰণ কৰা কিমান হ'ব 0 হলনে এতিয়া চাই লোৱা পূৰণ কৰিলো এটাৰ সৈতে 0 পূৰণ 0 হল এতিয়া বাৰ এইটো আকাৰ সেইটো আকাৰৰ সৈতে মিলি গৈছে আমি এনেকে ৰাখিও কৰিব পাৰি সমাধান কৰিব পাৰি একো অসুবিধা নহয় যদি পাৰা কৰি দিবা কিন্তু তেনেকে নকৰি এদৰে কৰিলে বেছি সুবিধা হয় যিয়েই নহওক এতিয়া এইটো আৰু এইটো পূৰণ কৰা প্ৰথম পদ তৃতীয় পদ 16ৰ সৈতে 1 পূৰণ কৰা কিমান হ'ব 16 হ'ব হয়নে 16 উৎপাদকত ভাঙি দি দিয়া ভাঙি দিছো আৰু মুখতে যদি উলিয়াব পৰা যায় 16ৰ উৎপাদক 4 4 4 যোগ কৰিলে 8 পোৱা যায় ডাইৰেক্ট কৰি দিবা কিন্তু সবেই নোৱাৰিব নহয় গতিকে ভাঙি দিছো 2 8 বাৰ 2 4 বাৰ আকৌ 2 কেইবাৰ দুবাৰ আকৌ 2 এবাৰ 1 লৈকে উলিয়াবা তেতিয়াহ'লে ফেক্টৰ কেইটা ভাগ কৰোতে তোমাৰ অসুবিধা নহয় এতিয়া পাব লাগে 8 2 2 গুণ 4 এটা পাৰ্ট ললো আৰু এটা পাৰ্ট এইটো 2 2 গুণ 4 4 1 গুণ 4 হৈছে নে এতিয়া চোৱাচোন 16x² - 4 + 4x + 1 ইকুৱেল কিমান 0 হল এতিয়া চোৱা 16x² - 4x মাইনাস প্লাসে মাইনাস 4x প্লাস কিমান 1 ইকুয়াল 0 হল এটা আকৌ চোৱা এই দুটোৰ পৰা কমন লোৱা কমন ফেক্টৰ কি আছে 4 আছে 16 4 4 ললো আৰু কি আছে x ইয়াত আছে x ললো তো 4 16 কেইবাৰ 4 x minus 4x 4x of 1 time হল minus এই দুটোৰ পৰা কমন ফেক্টৰ নাই কিন্তু 1 আছে ইয়াতো 1 আছে কমন ফেক্টৰ তেনেকে নাথাকিলে আমি কি ল'ব লাগিব
1 যিকোনো সংখ্যাৰে কমন ফেক্টৰ হয় নে নহয় 1 ললো ইয়াত থাকিল 4x এটো মাইনাস এটো প্লাস মাইনাস 1 1 হৈছে হৈছে নাই কেনে বস্তুখিনি বুজিবলৈ যত্ন কৰিবা বুজি লবা এতিয়া চাও কি ওলাই 4x - 1 দুটা আছে এটা লৈ লোৱা আৰু এটা কি থাকিল ইয়াত 4x ইয়াত এটো -1 একেই ওলাল ইকুয়াল 0 হল এতিয়া পাই গলো আমি এদিকে নাও কি পাম 4x - 1 equal 0 then x equal কি হবো 1 to ইপিনে গলে প্লাস 4 to আহিল তললৈ হলনে আকৌ একেটাই আহিল 4x - 1 equal 0 x equal কি হবো 1 to ইপিনে গলে প্লাস 4 to আহিল তললৈ হল এটাকে সমাধান তলত লিখি দিবা এটাকে সমাধান 1/4 আকৌ 1/4 দুটো आंसर সমাধান বা নির্ণয় মূল বা নির্ণয় বিষ বুঝি পাইছা না প্রবলেম আছে প্রবলেম থাকিলে কমেন্টত জনাবা আকৌ বুজাই দিম অঙ্কবিলাক সদায় প্ৰেক্টিস কৰি থাকিবা তেতিয়ালে আহিব